हेलो फ्रेंड्स वेलकम टू आवर चैनल। तो आज आमालोके कथा पातिम केनेকৈ আপুনি আপোনাৰ নিজৰ চেনেলৰ কাৰণে এটা ভাল ব্র্যান্ডেড লোগো তৈয়াৰ কৰিব পাৰিব, কেনেকৈ আপুনি আপোনাৰ নিজৰ চেনেলত মানে যেটো লোগো থাকে কেনেকৈ হেটো ব্র্যান্ড দেখুৱাব সকলোকে। মানে আজিকালি কি হৈছে লোগোই মানে ভাল এটা চেনেলৰ কাৰণে এটা ভাল উদ্দেশ্য হৈ পৰিছে। যেতিয়া আপুনি মানে এজনৰ ভিডিও ক্লিক কৰে তেতিয়া আপুনি চাই যে চেনেলটো কেনেকুৱা, চেনেলৰ লোগোটো কেনেকুৱা চাইছে। তো আপুনি আপোনাৰ নিজৰ মোবাইলেৰে নিজৰ হাতত থকা মোবাইল ফোনৰে কোনো পিসি या কোনো ল্যাপটপ ব্যবহার নকৰি আপোনাৰ নিজৰ হাতত থকা মোবাইল ফোনৰে আজি আপুনি বনাব পাৰিব আপোনাৰ চেনেলৰ কাৰণে এটা লোগো। তো বলক আমি সকলোৰে আগত লোগো বনাবলৈ আমাৰ এটা এপ্লিকেশনৰ প্ৰয়োজন হ'ব। তো এপ্লিকেশনটো আপুনি সোনকালে পিক্সআৰ্টত গৈ সাৰ্চ কৰিব অথবা ভিডিওৰ ডেসক্ৰিপশনত পাই যাব। পিক্সআৰ্ট বুলি আছে এটা এপ। তো পিক্সআৰ্টটো আপুনি এনেকৈ অন কৰিব নিজৰ মোবাইলত। ইনষ্টল কৰাৰ পিছত তো ওপেন হৈ আছে, অলপ ওয়েট কৰিব লাগিব। তো ফ্রেন্ডস ইয়াত আপুনি তলত দেখিব পাৰিছে প্লাস চিন যেটো আছে তাত ক্লিক কৰি দিয়ক। ক্লিক কৰি দিয়াৰ পিছত ইয়াত লিখা আছে এডিটে ফটো, এডিটে ভিডিও, মেক এ কলেজ, বহুত অপশন আছে। তো আপোনাক যেহেতু এটা লোগো তৈয়াৰ কৰিব লাগে তো আপুনি এডিটে ফটোত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ পিছত এতিয়া আপোনাক এটা ব্যাকগ্ৰাউন্ড সিলেক্ট কৰিব লাগিব, যেহেতু আপোনাৰ মানে ব্যাকগ্ৰাউন্ড এটা লাগিব, লোগোৰ ব্যাকগ্ৰাউন্ড লাগিব। তো ইয়াত ব্যাকগ্ৰাউন্ড বুলি আছে, ব্যাকগ্ৰাউন্ড ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপুনি হোৱাইট মানে বগা যেটো আছে হেটো ব্যাকগ্রাউন্ড সিলেক্ট কৰি লব। সো फ्रेंड्स দেখিব আছে মই হোয়াইট বগা ব্যাকগ্রাউন্ডটো সিলেক্ট কৰি লৈছো আৰু এতিয়া আপোনাক মানে টেক্সট কৰিব লাগিব। তে তলত দেখিব আছে টেক্সট বুলি অপশন আছে। তো আপোনাৰ চেনেলৰ নাম যিয়েই নহওক, আপোনাৰ চেনেলৰ যিয়েই নহওক, ধৰা হল মোৰ চেনেলৰ নামটো যেনেকুৱা দিছো ৰাকিফুল টেক, Rakiful টেক। তো এটো আপুনি কি কৰিব RT বুলি লিখিব, RT তো এনেকৈ মানে শর্টকাটত লিখিব আৰু তাৰ পিছত কালাৰটো আপুনি ব্ল্যাক কৰি দিব। চাওক কেনেকুৱা হয়। তো দেখিব আছে মই কালাৰটো ব্ল্যাক কৰি দিছো আৰু তাৰ পিছত এতিয়া আপোনাক এটা কাম কৰিব লাগিব। ৰাইট ওপৰত যে ৰাইট চিনটো আছে ৰাইট চিনত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত এতিয়া আপোনাক চেনেলৰ সম্পূৰ্ণ নামটো লিখিব লাগিব, যেনেকুৱা ৰাকিফুল টেক, RAKIFULTECH টেক। আৰু ইয়াত আপোনালোকে এটা কাম কৰিব লাগিব, এটা ভাল ফ্ৰন্ট বাছি ল'ব লাগিব। ফ্ৰন্ট যেনেকুৱা মই এইটো লৈছো, এইটো লোৱাৰ পিছত এইটো আপোনাক কি কৰিব লাগিব ব্ল্যাক কৰি দিয়ক। ব্ল্যাক কৰি দিয়াৰ পিছত এতিয়া আপুনি ওপৰত থকা ৰাইট চিনত ক্লিক কৰক। আপোনাৰ মানে চেনেলৰ নামটো এনেকৈ ভালকৈ আপুনি যিমান পাৰে মোতকৈ আপুনি ভালকৈ বনাব পাৰিব যেনেকৈ পাৰে। তো হেটো আপোনাৰ নামটো এনেকৈ বহাই দি তাৰ ওপৰত ৰাইট চিনত ক্লিক কৰি দিয়ক। ক্লিক কৰি দিয়াৰ পিছত ইয়াত দেখিব আছে মানে ব্যানাৰটো হৈ পৰিছে আৰু ব্যাকগ্ৰাউন্ডটো সিলেক্টটো আগতে কৰিছো। তো এতিয়া আপোনাক কৰিব লাগিব এনেকুৱা এটা গ্ৰাউণ্ডৰ নিচিনা এটা মানে বৃত্ত দিব লাগিব। বৃত্তটো দিয়াৰ কাৰণে ইয়াত আপোনাক সাইডত যাব লাগিব। সাইডত যোৱাৰ পিছত তলত দেখিব আছে ড্ৰ বুলি এটা অপশন আছে, তাত ক্লিক কৰিব আৰু ড্ৰত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াত ড্ৰ চিনটোত আপোনাক ব্ল্যাক কালাৰ ল'ব লাগিব, মানে বৃত্তৰ যেটো গ্ৰাউণ্ডটো আছে হেটো ব্ল্যাক কালাৰ ল'ব লাগিব। তো কালাৰত ক্লিক কৰি আৰু ব্ল্যাকত সিলেক্ট কৰি ৰাইট কৰি দিব। ৰাইট কৰি দিয়াৰ পিছত ইয়াত দেখিব আছে আপুনি স্ন্যাপ যেটো আছে ইয়াত ক্লিক কৰিব আৰু তাৰ পিছত আপোনাক বৃত্তটো বাছি ল'ব লাগিব। সাইডত দেখিব আছে বৃত্তটোত ক্লিক কৰি ফিল আছে, হেটো ফিল কৰিলে মানে গোটেইখিনি মানে বৃত্ত মানে ব্ল্যাক হৈ যাব আৰু তো আপোনাক ষ্ট্ৰকত থাকিব দিব লাগিব আৰু অকত ক্লিক কৰিব। ওকে ক্লিক কৰি দিয়াৰ পিছত ইয়াৰ আপুনি ওপৰৰ পৰা এটা টান মাৰিব। টান মাৰাৰ পিছত যেনেকুৱা দেখিব আছে বহুত ভাল লাগিছে, আপোনালোকে স্ক্ৰীনত দেখিব পাইছে। তো বহুত ভাল লাগিছে যেহেতু এতিয়া লোগোটো আপোনালোকে দেখিছে বহুত মোৰ কাষতো বহুত ভাল লাগিছে। তো আপুনি মোতকৈ ভালকৈ বনাব পাৰিব নিজৰ মোবাইল ফোনৰে। আৰু তাৰ পিছত আপুনি ৰাইট চিনত ক্লিক কৰি দিয়ক। ক্লিক কৰি দিয়াৰ পিছত এতিয়া আপোনাক লোগোটো কাটিব লাগিব, মানে বৃত্তটো কাটিব লাগিব আৰু আপোনাৰ চেনেলত মানে সেভ কৰিব লাগিব। তো মই কাটিবৰ কাৰণে টুলস আছে, টুলসত গৈ আছো আৰু তাৰ পিছত স্ন্যাপ ক্ৰপ যে আছে 3 নম্বৰ অপশনত স্ন্যাপ ক্ৰপত ক্লিক কৰক আৰু তাৰ পিছত বৃত্তটো ইয়াত সিলেক্ট কৰক আৰু বৃত্তটো মানে আপোনাৰ কলা বৃত্ত নিচিনাকৈ যি পাৰে আপুনি পাৰিলে মোতকৈ ভালকৈ মানে সিলেক্ট কৰিব পাৰিব, যেনেকুৱা মই অলপ মানে মিলাই লৈছো আৰু মিলাই লোৱাৰ পিছত আপুনি ইয়াত ক্লিক কৰি দিব আৰু সেভত ক্লিক কৰি দিব। সো फ्रेंड्स আপোনালোকে দেখুৱাইছে মোৰ মানে
লগতো মানে বহুতো ভাল হৈছে তো আপুনি যদি মানে চেষ্টা কৰে তেনেহ'লে মোতকৈ ভালকৈ বনাব পাৰিব তো আজিৰ ভিডিঅ'টো ইয়ালৈকে থ্যাংক ইউ